সমষ্টিৰ অন্তৰ্গত প্ৰায় 10টা বিধানসভা সমষ্টি হাজো, শুৱালকুছি, বৰক্ষেত্ৰী, টিহু, বজালী, বঙাইগাঁও, বাঁকা বেতবাৰী, অভয়পুৰী, বৰপেটা সদৰ, তেনেকুৱা 10টা সমষ্টিত মই ঘূৰি কিছুমান মানে সমষ্টিটোত ৰাজহুৱা কিছুমান মানে বহুত কাম পিছ পৰি আছে। যোৱা 5 বছৰে হওক বা তাৰ আগৰ পৰাই হওক যিবোৰ কাম মানে হ'ব লাগিছিলে, যি ধৰণে হ'ব লাগিছিলে সেইবোৰ হোৱা নাছিলে। গতিকে এটা পূৰ্বে কোনে কি কৰিছে সেইবিলাক বিষয়লৈ মই নাযাওঁ। যে এইবাৰ মই কি কৰিম, যদি বৰপেটা লোকসভাৰ পৰা মই জয়লাভ কৰিব পাৰোঁ তে মই কি কৰিব পাৰিম সেই কথা কেইষাৰ মই এটা ৰুমত বহি মই ঘৰত লিখি দিয়া নাই। এইটো মই গোটেই সমষ্টিটোত এটা সমষ্টিটোত মই দুবাৰকৈ নিৰ্বাচনী সভা কৰিছোঁ, ৰাইজৰ ওচৰত গৈছোঁ, যাই তাত বিভিন্ন ধৰণৰ সমস্যা পাইছোঁ। এতিয়াও বৰপেটাৰ বহু অঞ্চলত কাঠৰ দলং আছে, তাকো সেই কাঠৰ দলংখন দিও মানুহ গাড়ীটো যোৱা দূৰৰ কথা, মানুহো যাব নোৱাৰে। মাজে মাজে তাৰমানে তাত কাঠবিলাক নাই। বিৰাট এইটো আমাৰ পাকা বেতবাৰী সমষ্টিত মই দেখিছোঁ তেনেকুৱা প্ৰায় 2খন দলং, তেনেকুৱা চৰবুক সমষ্টিটো আছে। আৰু মই আটাইতকৈ গুৰুত্বপূৰ্ণ কথা, টিহু সমষ্টি নতুনকৈ এটা হৈছে, আগতে টিহু নাছিলে নামটো। যোৱাকালি মই সভা কৰিলোঁ, তাত যিটো ৰাস্তা দি গ'লোঁ মই সভাস্থলীলৈ, মানে সেই ৰাস্তা দি মই কি কৰোঁ, কাজিৰঙাৰ ভিতৰৰ জংঘলৰ ৰাস্তাবোৰো ভাল, গাড়ীটো যোৱা দূৰৰে কথা, তাত ভালদৰে মানুহ খোজকাঢ়িও যাব নোৱাৰে। মানে এইটো মই টিহু বিধানসভা সমষ্টিৰ কথা কৈ আছোঁ। তাকো আকৌ এনেকুৱাও নহয় যে এইটো সেই অঞ্চলটোত যে সংখ্যালঘু ভোটাৰ আছে কাৰণে যে তাত কাম কৰা নাই, তেনেকুৱাও নহয়। সেইটোত সম্পূৰ্ণ সংখ্যাগুৰু ভোটাৰ, তাৰপিছতো কিন্তু একো উন্নয়ন হোৱা নাই। আৰু নিবনুৱাৰ ক্ষেত্ৰতো ধৰি লওক, মই এইটো নকওঁ যে নিবনুৱাৰ ক্ষেত্ৰত মই বহুত কিবা কিবি কৰিব পাৰিম, কিন্তু প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কিছুমান ডাঙৰ কোম্পানী খুলি হ'লেও ধৰি লওক নিবনুৱাৰ মানে যিটো মানে চৰকাৰী চাকৰিৰ কথাটো বাদেই দিলোঁ মই, অন্ততঃ চলিব পৰাকৈ যদি এটা কোম্পানীটো তেখেতসকলে ব্যক্তিগতভাৱে চাকৰি পায়, সেইখিনি মই কৰিব পৰাৰ কাৰণে মই ইয়াত মোৰ কিছুমান কথা আনিছোঁ। শুৱালকুছিৰ কথা এটা আনিছোঁ, যে যিটো পাট মুগা শিল্পীটো যিটো বন্ধই হৈ গ'ল। আগতে শুৱালকুছি বুলি ক'লে পাট মুগাৰ কাৰণে বিখ্যাত বুলি সকলোৱে জানে, কিন্তু সেইটোতো নাইকিয়া হৈ গ'ল এতিয়া। সেইটো যাতে আকৌ ঘূৰাই আনিব পাৰোঁ তেনেকুৱা এটা মোৰ পৰিকল্পনা আছে। আৰু লগত তেনেকুৱা প্ৰায় 15টা প্ৰতিষ্ঠান